সমগ্ৰ আফগানিস্তানবাসীৰ ভৰসা এই কণমানি ল'ৰা। সমগ্ৰ আফগানিস্তানত তালিবানে সন্ত্ৰাসৰ সৃষ্টি কৰি থকা সময়ত সকলোৱে আশাৰে ৰৈ আছে এই কণমানি শিশুটিৰ বাবে। দেশখনৰ চৌদিশে তালিবানে যধে মধে গুলীচালনা কৰিছে যদিও অধীৰ আগ্ৰহেৰে প্ৰতিগৰাকী নাগৰিকে আল্লাহৰ ওচৰত দোৱা কৰিছে এই ল'ৰাটোৰ বাবে। আফগানিস্তানৰ সমগ্ৰ মহিলাৰ একমাত্ৰ ভৰসা এই কণমানি ল'ৰা। তালিবানৰ ভয়ত কঁপি থকা ব্যৱসায়ী মহলে এতিয়া আশাৰে অপেক্ষা কৰিছে এই কণমানি ল'ৰাটোৰ বাবে। ৰাজপথত তালিবানৰ তালাচী অভিযানৰ সন্মুখীন হোৱা প্ৰতিজন ব্যক্তিয়ে যেতিয়া তালিবানৰ গালিগালাজৰ সন্মুখীন হয় তেতিয়া এক মুহূৰ্তৰ বাবে ভাবে এই কণমানি ল'ৰাটো। তালিবানে সমগ্ৰ দেশখনত সন্ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তো মাজে মাজে চিন্তা কৰে এই কণমানি ল'ৰাটোৰ বাবে। তালিবানৰ প্ৰতিজন কমাণ্ডাৰে যুদ্ধক্ষেত্ৰত নমাৰ পূৰ্বে এক মুহূৰ্তৰ বাবে কঁপি উঠে এই ল'ৰাটোৰ কথা ভাবে। এই ল'ৰাটোৰ নাম আহমদ মাছুদ। সেই কণমানি ল'ৰাটো এতিয়া যুৱক হ'ল। তালিবানৰ বিৰুদ্ধে যুঁজিবলৈ সাজু হ'ল ল'ৰাটো। আফগানিস্তানৰ পৰা তালিবানক যদিহে কোনোবাই উৎখাত কৰিব পাৰে তেনেহ'লে সেইজন হ'ল এই ল'ৰাটো। আমেৰিকা যুক্তৰাষ্ট্ৰত অধ্যয়ন কৰি উভতি আহিছে আফগানিস্তানলৈ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বিদ্যালয়ত সকলো ধৰণৰ অস্ত্ৰৰ প্ৰশিক্ষণ লৈছে ল'ৰাটোৱে। ল'ৰাটোৰ নাম আহমদ মাছুদ। এইজন আহমদ মাছুদ। আহমদ মাছুদ এজন যোদ্ধা। এতিয়া আহমদ মাছুদক লৈ সমগ্ৰ আফগানবাসীয়ে অধীৰ আগ্ৰহে ৰৈ আছে। সকলোৱে জানে আফগানিস্তানৰ পৰা তালিবানক যদিহে এইবাৰ উৎখাত কৰিব পাৰে তেনেহ'লে আমেৰিকাই নহয় বৰঞ্চ সেই কাম কৰিব পাৰিব আহমদ মাছুদ। প্ৰশ্ন হৈছে আহমদ মাছুদৰ ওপৰত এনে ভৰসা কিয়? আচলতে তালিবানে ইখনৰ পিছত সিখনকৈ চহৰ দখল কৰাৰ পিছত আফগানিস্তানৰ পঞ্চাশীৰ উপত্যকা দখল কৰিব পৰা নাই, কিয়নো পঞ্চাশীৰ উপত্যকাত বীৰৰ দৰে ৰৈ আছে এইজন যুৱক। এইজন যুৱকৰ সৈতে আছে বৃহৎ পৰিমাণৰ সামৰিক বাহিনী। সকলো ধৰণৰ অস্ত্ৰ শস্ত্ৰ আছে তেওঁলোকৰ লগত। তালিবানে এক মুহূৰ্তৰ বাবেও পঞ্চশীলত প্ৰৱেশ কৰিবলৈ সাহস গোটোৱা নাই। পঞ্চাশীৰ এনে এক উপত্যকা যিটো উপত্যকা পাহাৰৰ মাজত অৱস্থিত, এক সুন্দৰ পৰ্যটনস্থলী। পঞ্চশীলত প্ৰৱেশ কৰিবলৈ এটাই মাত্ৰ পথ আছে। পথৰ দুই কাষে বিশাল পাহাৰ। এই পাহাৰৰ প্ৰতিটো কোণত অত্যাধুনিক অস্ত্ৰ শস্ত্ৰ লৈ ৰৈ থাকে আহমদ মাছুদৰ সামৰিক বাহিনী। অকৰ্তৃত্বশীলভাৱে এই পথৰে যদিহে কোনোবাই আগুৱাবলৈ চেষ্টা চলায় লগে লগে আহমদ মাছুদৰ সামৰিক বাহিনীৰ গুলীত সেইজন ব্যক্তি যে ধৰা কৰি হ'ব সেই কথা নিশ্চিত। এই কথা তালিবানে ভালকৈয়ে জানে। সেয়েহে মাছুদৰ ফালে চকু মেলি চাবলৈ সাহস গোটাব পৰা নাই কুখ্যাত সন্ত্ৰাসবাদী তালিবানে। এইবাৰ এই পতাকাখনলৈ মন কৰক। সমগ্ৰ আফগানিস্তানত যেতিয়া তালিবানৰ পতাকা উৰিছে তেনে অৱস্থাত পঞ্চশীলত উৰিছে এইখন পতাকা। এইখন পতাকা আচলতে নৰ্দাৰ্ণ এলায়েন্স। নৰ্দাৰ্ণ এলায়েন্সৰ জৰিয়তে আমেৰিকা যুক্তৰাষ্ট্ৰই আচলতে তালিবানক পৰাভূত কৰিছে। নৰ্দাৰ্ণ এলায়েন্স হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিত্ৰবাহিনী। আফগানিস্তানৰ বিভিন্ন শক্তিৰ দ্বাৰা গঠিত নৰ্দাৰ্ণ এলায়েন্স। আপুনি নিশ্চয় জানিব বিচাৰিব নৰ্দাৰ্ণ এলায়েন্স কি? তালিবান বিৰোধী এক শক্তিশালী মঞ্চ। আফগানিস্তানৰ বিভিন্ন শক্তিশালী নেতাক একত্ৰিত কৰি গঠন হৈছিল নৰ্দাৰ্ণ এলায়েন্স। বিছৰ দশকত নৰ্দাৰ্ণ এলায়েন্স গঠন কৰিছিল এতিয়া তালিবানৰ ভৰসা এই ল'ৰাটোৰ পিতৃ। নাম আহমদ শ্বাহ মাছুদ। আহমদ শ্বাহ মাছুদৰ আন এক নাম পঞ্চশীলৰ সিংহ।
এবাৰ এই হেলিকপ্টাৰখনলৈ মন কৰক। এখন যুঁজাৰু হেলিকপ্টাৰত এজন কমাণ্ডেণ্ট উঠি গৈছে। হেলিকপ্টাৰখন আগুৱাই গৈছে পঞ্চশীলৰ মাজে মাজে। পঞ্চশীলৰ পৰিৱেশ পৰিস্থিতি হেলিকপ্টাৰখনৰ ওপৰৰ পৰা আপুনি চাই যাব। চৌদিশে পাহাৰ আৰু জংঘল। এই পাহাৰ আৰু জংঘলৰ মাজে মাজে আছে নৰ্দাৰ্ণ এলায়েন্সৰ সামৰিক বাহিনী। অতিকৈ বিপদজনক এই স্থান। এই স্থান ইমানেই বিপদজনক যে ৯০ দশকত ছোভিয়েট ৰাছিয়াই আফগানিস্তান দখল কৰাৰ সময়তো এই স্থানত প্ৰৱেশ কৰিবলৈ সাহস কৰা নাছিল। কিয়নো পঞ্চশীলৰ নেতৃত্ব লৈছিল আহমেদ শ্বাহ মাছুদে। মাছুদৰ কাষলৈ যাবলৈ ছোভিয়েট সেনাই বহুবাৰ চেষ্টা চলাইছিল যদিও মাছুদৰ সামৰিক বাহিনীৰ হাতত ঘনে ঘনে পৰাভূত হৈছিল ছোভিয়েট ৰাছিয়াৰ সামৰিক বাহিনী। পঞ্চশীলৰ বিভিন্ন প্ৰান্তত এতিয়াও পৰি আছে ছোভিয়েট সেনাৰ ধ্বংসপ্ৰাপ্ত টেংকাৰ, অস্ত্ৰ শস্ত্ৰ ইত্যাদি ইত্যাদি। এই কমাণ্ডেণ্টজনে হেলিকপ্টাৰ যোগে যাত্ৰা কৰিছে এক নিৰ্দিষ্ট স্থানলৈ। অৱশেষত হেলিকপ্টাৰৰ পৰা কেমেৰাত বন্দী হৈছে এটা দৃশ্য। পাহাৰীয়া অঞ্চলৰ মাজত অৱস্থিত এটা সৰু সমাধিস্থলী। এই যে সমাধিস্থলীটো দেখিছে, এই সমাধিস্থলীটো হৈছে আহমদ শ্বাহ মাছুদৰ। হেলিকপ্টাৰখন এটা সময়ত অৱতৰণ কৰিছে। হেলিকপ্টাৰৰ পৰা নামিছে কমাণ্ডেণ্টজন। তেওঁ আগুৱাই গৈছে। লগে লগে সমাধিস্থলীৰ নিৰাপত্তাৰ দায়িত্বত থকা নৰ্দাৰ্ণ এলায়েন্সৰ সেনাবাহিনীৰ দুজন জোৱান আগুৱাই আহিছে। কমাণ্ডেণ্টৰ সৈতে কৰ্মৰ্দন কৰি আগুৱাই গৈছে সমাধিৰ ভিতৰলৈ। এতিয়া আপুনি জানক কোন এই আহমেদ শ্বাহ মাছুদ। পঞ্চশীলৰ এসময়ৰ এজন শক্তিশালী নেতা। তালিবানৰ বিৰুদ্ধে সঘনাই যুঁজিছিল মাছুদে। মাছুদে গড় হিচাপে গঢ়ি তুলিছিল পঞ্চশীৰ উপত্যকা। তালিবান বিৰোধী শক্তিক একত্ৰিত কৰিছিল আহমেদ শ্বাহ মাছুদে। এয়া আহমেদ শ্বাহ মাছুদৰ সামৰিক বাহিনী। ৯০ দশকত এই সামৰিক বাহিনী গঠন কৰিছিল মাছুদে। পঞ্চশীলৰ প্ৰতিজন ঘৰৰ ২-৩জনকৈ সন্তানে অংশগ্ৰহণ কৰিছিল এই সামৰিক গোটত। এক কথাত ক'বলৈ গ'লে ১.৫ লাখ লোকৰ উপস্থিতিত গঠিত পঞ্চশীলৰ প্ৰতিজন নাগৰিকৰ ঘৰত আছে একোজনকৈ যোদ্ধা। অৰ্থাৎ প্ৰায় ১.৫ লাখ যোদ্ধা সাজু আছে এইখন চহৰত। ৯০ দশকত মাছুদে প্ৰস্তুত কৰা মুজাহিদিনৰ সৈনিকৰ এই দৃশ্য মন কৰক। এই সৈনিকসকলে মাছুদৰ নেতৃত্বত এইদৰে প্ৰশিক্ষণ লৈছে। মাছুদে পঞ্চশীলৰ প্ৰতিজন ব্যক্তিক এনেধৰণে প্ৰশিক্ষণ দিছিল যে এওঁলোক একোজন দুৰ্ধৰ্ষ সৈনিক হৈ পৰিছে। কিন্তু দুৰ্ভাগ্যজনকভাৱে WTC ধ্বংস হোৱাৰ ২টা দিনৰ পূৰ্বে আহমেদ শ্বাহ মাছুদক হত্যা কৰা হ'ল। এয়া আহমেদ শ্বাহ মাছুদৰ হত্যাৰ দৃশ্য। আচলতে কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত থকা মাছুদৰ কাষলৈ আল কায়দাই প্ৰেৰণ কৰিছিল দুজন আত্মঘাতী বাহিনীৰ সদস্য। দুই নিজকে সাংবাদিক হিচাপে পৰিচয় দি মাছুদৰ সাক্ষাৎকাৰ ল'বলৈ আহিছিল। মাছুদৰ নিচেই কাষত বিস্ফোৰণ ঘটোৱাৰ পিছতেই এক ভয়ানক এনকাউণ্টাৰ হৈছিল আল কায়দা বনাম মাছুদৰ সামৰিক বাহিনীৰ মাজত। আফগানিস্তানৰ নাগৰিকে ভালকৈ জানে, যদিহে মাছুদক হত্যা কৰা নহ'লহেঁতেন তেনেহ'লে অল কায়দাই WTC ধ্বংস কৰিব নোৱাৰিলেহেঁতেন। আমেৰিকা যুক্তৰাষ্ট্ৰই পৰৱৰ্তী সময়ত এইবোৰ কথা জানিব পাৰিছে। মাছুদৰ সৈতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অতি ঘনিষ্ঠ সম্পৰ্ক আছে। আমেৰিকা যুক্তৰাষ্ট্ৰই আজিৰ পৰা ২টা দশকৰ পূৰ্বে তালিবানৰ বিৰুদ্ধে অভিযান চলোৱাৰ সময়ত মাছুদৰ মৃত্যু হ'লেও মাছুদৰ সামৰিক বাহিনীৰ সহায় লৈছিল। নৰ্দাৰ্ণ এলায়েন্সে আমেৰিকা সেনাৰ সৈতে মুকলিভাৱে যুঁজিছিল তালিবানৰ বিৰুদ্ধে।
মাছুদৰ মৃত্যু ঘটিল। কিন্তু এতিয়া মাছুদৰ পুত্ৰ হৈছে যুঁজাৰু সৈনিক। এয়া আহমদ মাছুদ। আহমদ মাছুদে পিতৃৰ আদৰ্শৰে আদৰ্শিত হৈ সমগ্ৰ পঞ্চশীলক এটা গড় ৰূপে গঢ়ি তুলিছে। এইখিনি সময়তেই পঞ্চশীলৰ সামৰিক বাহিনীৰ বাবে আন এক ভাল খবৰ আছে। তালিবানৰ আক্ৰমণৰ পিছত বৃহৎ সংখ্যক আফগান সেনাই বাহৰ পাতিছে পঞ্চশীলত। এই সেনাই লগত কঢ়িয়াই আনিছে আমেৰিকাই যোগান দিয়া বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ। তালিবানৰ বিৰুদ্ধে যুঁজিবলৈ এই সেনা সাজু আছে। সন্মুখত আছে মাছুদৰ পুত্ৰ আহমদ মাছুদ। আমেৰিকা আফগানবাসীয়ে আশা প্ৰকাশ কৰিছে পঞ্চশীলৰ এই বাহিনী এদিন ওলাই আহিব পঞ্চশীলৰ পৰা, যুঁজিব তালিবানৰ বিৰুদ্ধে। হয়তো সহায় কৰিব আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি বহুকেইখন দেশে। হয়তো পুনৰ শান্তি ঘূৰি আহিব আফগানিস্তানলৈ। আফগানিস্তানৰ নাগৰিক মুক্ত হ'ব তালিবানৰ পৰা। ব্যুৰ ৰিপৰ্ট DY365।